2026 নিৰ্বাচনত বিজেপিৰ মিয়া পলিটিক্স সংখ্যালঘু মিয়াই দলে বলে এৰিছে কংগ্ৰেছ আৰু AIUDF মিয়াৰ ভোট নালাগে ক'লেও মিয়াই নেৰে বিজেপিক 2026 সলনি হ'ব নেকি বিজেপিৰ ৰণনীতি ব্যক্তিগত প্ৰশ্নৰে মোৰ এই প্ৰতিবেদন পৰৱৰ্তী খবৰ এইবাৰ দেশৰ লাখ লাখ দৰিদ্ৰ মুছলমান শিক্ষাৰ্থীলৈ ভাল খবৰ জমিয়ত উলেমা হিন্দে প্ৰদান কৰিব স্কলাৰশ্বিপ মেধাবী ছাত্ৰই কেনেকৈ কৰিব আবেদন সবিস্তাৰে চাওক দেশৰ লাখ লাখ দৰিদ্ৰ মুছলমান শিক্ষাৰ্থীলৈ ভাল খবৰ দিলে আৰছাদ মাদানীয়ে জমিয়ত উলেমা হিন্দে প্ৰদান কৰিব স্কলাৰশ্বিপ মেধাবী ছাত্ৰই কেনেকৈ কৰিব আবেদন জমিয়ত উলেমা হিন্দৰ মুৰব্বী আৰছাদ মাদানীয়ে কৰিলে ডাঙৰ ঘোষণা মেধাবী প্ৰতিগৰাকী দৰিদ্ৰ শিক্ষাৰ্থীয়ে লাভ কৰিব পাৰিব এই সুবিধা ধৰ্মৰ নামত বৰ্তমান দেশত চলি থকা সমস্যা দূৰ কৰিবৰ বাবে মুছলমানে ল'ব লাগিব উচ্চ শিক্ষা শিক্ষিত হৈ প্ৰতিগৰাকী মুছলমানে দিব লাগিব উত্তৰ MBBSৰ পৰা আৰম্ভ কৰি ইঞ্জিনিয়াৰ পঢ়িম বুলি ভবা সকলো কৰিব পাৰিব আবেদন মৌলানা আৰছাদ মাদানীয়ে কৰিলে এই বৃহৎ ঘোষণা মেধাৰ ভিত্তিত বাছনিভুক্ত মুছলমান শিক্ষাৰ্থীয়ে লাভ কৰিব এই জলপানৰ সুবিধা পৰৱৰ্তী খবৰ এইবাৰ অসম ক্ৰিকেটত কালিমা সানি জেললৈ যাব নেকি 4 ক্ৰিকেটাৰ অতি শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব পাৰে মেচ ফিক্সিঙৰ অভিযোগ উত্থাপিত হোৱা 4 অভিযুক্ত ক্ৰিকেটাৰ অমিত সিনহা ঈশান আহমেদ অভিষেক ঠাকুৰী আৰু অমন ত্ৰিপাঠী হ'ব পাৰে গ্ৰেপ্তাৰ সবিস্তাৰে চাওক অসম ক্ৰিকেটত কালিমা সানি জেললৈ যাব নেকি 4 ক্ৰিকেটাৰ অতি শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব পাৰে মেচ ফিক্সিঙৰ অভিযোগ উত্থাপিত হোৱা 4 ক্ৰিকেটাৰ অমিত সিনহা ঈশান আহমেদ অভিষেক ঠাকুৰী আৰু অমন ত্ৰিপাঠী হ'ব পাৰে গ্ৰেপ্তাৰ সৈয়দ মুস্তাক আলী ট্ৰফিত মেচ ফিক্সিঙৰ জাল পাতিছিল এই 4 ক্ৰিকেটাৰে অসম টীমৰে খেলুৱৈক ফোনযোগে মেচ ফিক্সিঙত দিছিল ভয়ংকৰ প্ৰস্তাৱ ইতিমধ্যে 4 খেলুৱৈক নিলম্বন কৰি অপৰাধ অনুসন্ধান শাখাত গোচৰ দাখিল কৰিছিল এছিয়ে গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চে 4 খেলুৱৈৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ 2 এদিনৰ ভিতৰতে 4 খেলুৱৈক অপৰাধ অনুসন্ধান শাখাই জিম্মাত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অসম ক্ৰিকেট সন্থাই নিজাববীয়াকৈ আৰম্ভ কৰিছে তদন্ত আৰু অনুসন্ধানৰ পূৰ্ব আছাম প্ৰিমিয়াৰ লীগ মেচত ফিক্সিঙৰ অভিযোগ আছে কেইজনৰ বিৰুদ্ধে পৰৱৰ্তী খবৰ এইবাৰ মুছলমান মহিলাৰ হিজাব টানি বিতৰ্কত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ৰাজহুৱা সভাৰ মঞ্চত মুখ্যমন্ত্ৰীৰ কাণ্ডত জোকাৰিছে দেশ ভাইৰেল ভিডিঅ'ক লৈ মুছলমান সমাজৰ মাজত তীব্ৰ ক্ষোভ কংগ্ৰেছৰ প্ৰশ্ন বিহাৰত কিমান সুৰক্ষিত মুছলমান মহিলা সবিস্তাৰে চাওক এইবাৰ মুছলমান মহিলাৰ হিজাব টানি বিতৰ্কত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ৰাজহুৱা সভাৰ মঞ্চত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে টানিলে মুছলমান মহিলাৰ হিজাব টনাৰ লগতে খুলি পেলালে এগৰাকী চিকিৎসক মহিলাৰ হিজাব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ভাইৰেল ভিডিঅ'ই জোকাৰিছে দেশ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সন্মুখত নিষিদ্ধ নেকি হিজাব ভিডিঅ' ভাইৰেলৰ পিছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ কাণ্ডক লৈ সৰব হৈ পৰিছে বিৰোধী দেশৰ মুছলমান সমাজৰ মাজত সৃষ্টি হৈছে তীব্ৰ ক্ষোভ মঞ্চত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান চলি থাকোঁতে এই ঘটনা সংঘটিত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰি আছিল চিকিৎসকৰ মাজত নিযুক্তি পত্ৰ এগৰাকী মহিলা চিকিৎসকে নিযুক্তি পত্ৰ ল'বলৈ আহোঁতেই টানিলে মহিলাৰ হিজাব নীতিশ কুমাৰৰ এনে কাণ্ডৰ পিছতে এতিয়া সৰব হৈ পৰিছে বিৰোধী দল কংগ্ৰেছ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ কাণ্ডক লৈ অতি নিৰ্লজ্জ বুলি আখ্যা দিছে কংগ্ৰেছে বিহাৰৰ সৰ্বোচ্চ পদত অধিষ্ঠিত ব্যক্তি এগৰাকীয়ে এনে কাণ্ড ঘৃণনীয় কংগ্ৰেছৰ প্ৰশ্ন এতিয়া বৰ্তমান কিমান সুৰক্ষিত হৈ আছে মুছলমান মহিলা সমগ্ৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক শীঘ্ৰে পদত্যাগৰ দাবী জনাইছে কংগ্ৰেছে আৰু এনেদৰে এইবাৰ মুছলমান মহিলাৰ হিজাব টানি বিতৰ্কত পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পৰৱৰ্তী খবৰ অসমত এতিয়াৰ পৰা শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰী অনুপস্থিত থাকিলে অভিভাৱকলৈ যাব মেছেজ এলাৰ্ট শ্ৰেণীকোঠাত কোনো ছাত্ৰ ছাত্ৰী 5 দিন অনুপস্থিত থাকিলে অভিভাৱকৰ মোবাইলত যাব মেছেজ এলাৰ্ট শিক্ষা বিভাগে জাৰি কৰিছে নতুন এলাৰ্ট সবিস্তাৰ চাওক এতিয়াৰ পৰা শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰী অনুপস্থিত থাকিলে অভিভাৱকলৈ যাব মেছেজ এলাৰ্ট শ্ৰেণীকোঠাত কোনো ছাত্ৰ ছাত্ৰী 5 দিন অনুপস্থিত থাকিলে অভিভাৱকৰ মোবাইলত যাব মেছেজ লগতে শ্ৰেণীকোঠাৰ শিক্ষকলৈ যাব মেছেজ অসমৰ সকলো চৰকাৰী ভাষাতে দিয়া হ'ব মেছেজ চৰকাৰী মুঠ 5টা ভাষাত দিয়া হ'ব মেছেজ বৰাকত বেঙ্গলী ভাষাত দিয়া হ'ব মেছেজ
আৰু বৰভূমি বিটিআৰত বড়ো ভাষা আৰু অসমীয়া ভাষা দুয়োটা ভাষাতে দিয়া হ'ব মেছেজ। বিদ্যালয়ত উপস্থিতিৰ হাৰ কম হোৱাত এই পদক্ষেপ লৈছে অসম চৰকাৰে। ৰাজ্যৰ সকলো চৰকাৰী বিদ্যালয়ত চালু হ'ব এই নিয়ম। এই নতুন নিয়মৰ ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। এতিয়াৰ পৰা শ্ৰেণীকোঠাত কোনো ছাত্ৰ ছাত্ৰীয়ে 5 দিন অনুপস্থিত থাকিলে অভিভাৱকৰ মোবাইলত দিয়া হ'ব মেছেজ।